ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে পুনৰ আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ, য'ত কৰ্মচাৰীসকলক পুনৰ 3 দিনৰ বিশেষ ছুটি প্ৰদান কৰিছে। লগতে তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে সুখবৰ আহিছে। ইপিনে ৰাজ্যৰ শিক্ষকসকলৰ দাবী, ৰাজ্যজুৰি শিক্ষকসকলে প্ৰতিবাদ কৰিছে। কি আছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, এইবাৰ চৰকাৰী কৰ্মচাৰীলৈ বিশেষ ছুটি ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। যোৰহাটত অনুষ্ঠিত হ'বলগীয়া শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনত প্ৰতিনিধি হিচাপে অংশ ল'বলগীয়া চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 6, 7 আৰু 8 ফেব্ৰুৱাৰীত বিশেষ কেজুৱেল লিভ ঘোষণা কৰিছে। ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে এক নিৰ্দেশনাযোগে এই কথা ঘোষণা কৰিছে। অৰ্থাৎ 6, 7 আৰু 8 ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে বিশেষ ছুটি ল'ব পাৰিব। ইপিনে ৰাজ্যজুৰি প্ৰাথমিক শিক্ষকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাজ্যৰ আন কৰ্মচাৰী সংগঠনসমূহৰ লগতে প্ৰাথমিক শিক্ষকসকলেও প্ৰতিবাদ কৰিছে। পুৰণি পেঞ্চন নীতি পুনৰ প্ৰতিষ্ঠাৰ দাবীত 1 ফেব্ৰুৱাৰী তাৰিখে বুকুত কলা বেজ পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰে। অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ আহ্বানত অসম ৰাজ্যিক প্ৰাথমিক সন্মিলনীৰ নেতৃত্বত পুৰণি সকলো প্ৰাথমিক শিক্ষকে নিজ নিজ কৰ্তব্যস্থলীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সংঘৰ কাৰ্যকৰী সভাপতি ৰাতুল চন্দ্ৰ গোস্বামীয়ে বিবৃতিত কয় যে দেশৰ শিক্ষক কৰ্মচাৰী সমাজক কোম্পানীৰ ওচৰত বন্দুকি থৈ প্ৰয়োগ কৰা নীতি কেতিয়াও মানি নলয়। উল্লেখযোগ্য যে 2004 চনৰ পৰা দেশৰ শিক্ষক কৰ্মচাৰীসকলক নতুন পেঞ্চন নীতিৰ অধীনলৈ আনিছিল আৰু তেতিয়াৰ পৰা ইয়াৰ বিৰোধত দেশৰ শিক্ষক কৰ্মচাৰীয়ে সংগ্ৰাম চলাই আহিছে। সংগ্ৰামৰ তীব্ৰতাত শংকিত চৰকাৰে NPSৰ পৰিৱৰ্তে UPS প্ৰৱৰ্তন কৰাৰ পোষকতা কৰে আৰু এই ব্যৱস্থাকো প্ৰাথমিক শিক্ষক সমাজে মানি লোৱা নাই। নামত সুনিশ্চিত পেঞ্চন বুলি অভিহিত কৰিলেও ই পে আউট ব্যৱস্থা, য'ত নিজে জমা দিয়া ধনৰাশিও ঘূৰাই পোৱাৰ অৱকাশ নাই। আৰু এনে ব্যৱস্থা পৰিহাৰ কৰি পুৰণি পেঞ্চন নীতি পুনৰ প্ৰতিষ্ঠাৰ দাবী জনাইছে শিক্ষক সমাজে। ইপিনে ৰাজ্যৰ তৃতীয় চতুৰ্থ বৰ্গৰ সকলো কৰ্মচাৰীলৈ সুখবৰ। কেন্দ্ৰীয় বাজেটৰ পাছতে মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্য। এতিয়াৰ পৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে দিব নালাগে আয়কৰ, কিয়নো এইবাৰ কেন্দ্ৰীয় বাজেটত 12 লাখ টকালৈ আয়কৰ ৰেহাই হ'ব বুলি ঘোষণা কৰা হৈছে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যিসকলে মাহত 1 লাখ টকাতকৈ অধিক দৰমহা পায় সেইসকল লোকেহে দিব লাগিব আয়কৰ। ৰাজ্যৰ বহুসংখ্যক কৰ্মচাৰীয়ে এতিয়া আয়কৰ আওতাৰ পৰা বাহিৰত আহিব। আৰু এই আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।